আমিনগাঁৱত বেহাৰবাৰী আউটপোষ্টৰ মণিব ক্ষত পাপৰি বৰা। কামৰূপ জিলা প্ৰশাসনে উদযাপন কৰা গণৰাজ্য দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে জনপ্ৰিয় অভিনেত্ৰীগৰাকী। উল্লেখযোগ্য যে গণৰাজ্য দিৱসৰ কাৰ্যসূচীত কামৰূপ জিলা পৰিবহণ বিভাগে পৰিৱেশন কৰে এখনি বাটৰ নাট। দুচকীয়া বাহনৰ চালক আৰোহীয়ে যাতে হেলমেট পৰিধান কৰে তাৰে ওপৰত সজাগতা সৃষ্টিৰ বাবে আয়োজন কৰা হৈছিল বাটৰ নাটখন। সমান্তৰালকৈ গণৰাজ্য দিৱসৰ কাৰ্যসূচীত প্ৰদৰ্শন কৰা প্ৰতীকপট প্ৰতিযোগিতাত প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হয় কামৰূপ জিলা পৰিবহণ বিভাগে। কামৰূপ জিলাৰ পৰিবহণ বিষয়া মনোজ কুমাৰ চৌধুৰীয়ে গণতন্ত্ৰ দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি তেওঁ কৰ্মৰত বিভাগে প্ৰথম স্থান দখল কৰাৰ সন্তোষ প্ৰকাশ কৰে। লৱাৰ আছাম ব্যুৰো পংকজ নাথৰ ৰিপৰ্ট, ৰাইজৰ বাৰ্তা। পাগল হলেহে মানুহে হেলমেট পিন্ধে নেকি? মই ইমান ধুনীয়াকে ফ্ৰণ্ট চুলিকেইডাল কাৰ্ল কৰি আহিছো, বেক চাইড ষ্ট্ৰেইট, আকৌ মই হেলমেট পিন্ধিছো বুলি বেয়া কৰি। তুমি নিপিন্ধিলে মোৰ গোটেই জীৱনটোৱে বেয়া হৈ যাব, বুজিছা? হওক তোমাৰ জীৱন বেয়া, তথাপিতো মই নিজৰ ষ্টাইল নষ্ট নকৰো, হেলমেট পিন্ধিব দিব আহিছে। কথা কি যে কোৱা নহয়, তুমি যদি হেলমেটটো নিপিন্ধা, এই তোমাৰ যে চুলিখিনি উৰি আছে, সেয়া যে মোৰ মুখত পৰে, এতিয়া মোৰ কেনেকুৱা লাগে তুমি এবাৰ ভাবি চাইছানে? বৰ ফোনটো সকলোকে মই অনুৰোধ জনাইছো, আপোনালোকে যদি বাইক চলাইছে, স্কুটি চলাইছে, তেতিয়াহ'লে আপোনালোকে নিজেও হেলমেট পিন্ধক বা লগত থকাজনকো হেলমেট পিন্ধিবলৈ অনুৰোধ জনাইছো। কিয়নো আপোনালোকৰ জীৱনটো আমাৰ জীৱনটো মূল্যৱান। আমি ফূৰ্তি সকলোৱে কৰোঁ, কিন্তু অকণমান ফূৰ্তিৰ কাৰণে যাতে নিজৰ জীৱনটোৰ লগতে আনৰ জীৱনটো আপোনালোকে ধ্বংস নকৰে। বুজি যে পালা মইনা কৰিছাজনী, তোমাক মই এই খুচিতে কাপোৰ এযোৰ দি দিব। সঁচা দি দিম যোৱা। মোক দি দিবা ভালকে শাৰী এখন দিবা। একদম কোনে পিন্ধাইছে আৰু শুনা, দেখিলা হেলমেটটো নিপিন্ধিলে কি হয়? হেলমেট সকলোকে অনুৰোধ জনাইছো আপোনালোকক যাতে দুচকীয়া বাহন চলাওঁতে হেলমেট পৰিধান কৰিব, লগতে চাৰিচকীয়া বাহন যেতিয়া আপোনালোকে চলায় চালকজনেও চিট বেল্ট ব্যৱহাৰ কৰিব আৰু কাষত থকা গৰাকীক চিট বেল্ট ব্যৱহাৰ কৰিবলৈ অনুৰোধ জনাব। কেতিয়াও আপোনালোকে নিচাযুক্ত দ্ৰব্য পান কৰি পেলাই গাড়ী নচলাব। কেতিয়াও আপোনালোকে স্পীডত গাড়ী নচলাব, কাৰণ আপোনালোকৰ জীৱন আমাৰ সকলোৰে মূল্যৱান। আমি আমাৰ নিজৰ কাৰণে হেলমেটটো ব্যৱহাৰ নকৰিলেও অন্ততঃ আমি আমাৰ পৰিয়ালটোৰ কাৰণে, আমি আমাৰ ঘৰখনৰ মানুহখিনিৰ কাৰণে, ওচৰ চুবুৰীয়াৰ কাৰণে, সকলোৰে জীৱনৰ কাৰণে আমি এই কথাটো মনত ৰখা উচিত। গতিকে
গতিকে আপোনালোক সকলোকে পুনৰবাৰ অনুৰোধ জনাইছোঁ যাতে আপোনালোকে চিট বেল্ট হেলমেট পৰিধান কৰে আৰু লগতে মদ্যপান কৰি নিচাযুক্ত দ্ৰব্য সেৱন কৰি কেতিয়াও গাড়ী নচলাব আৰু স্পীডতো নাযাব। আৰু এটা কথা আছে মাজতে, এই আজিকালি এই হেলমেটটো লৈ পেলাই মই কেনেকৈ ল'ম? পুৰা বজাৰৰ মাজত এনেকৈ সৰু ল'ৰা ছোৱালী কোনে এৰি দিছে? বাইদেউ হে মানে মোৰ মানুহটো নেৰালে গাড়ী দিব লাগে দেখিছা নেকি ক'ৰবাত বাৰু? অ' বাইদেউ আমি এনেই তৰ্ক যুদ্ধ লাগি আছোঁ, আমাৰ নিজৰ প্ৰব্লেমে শেষ হোৱা নাই, আকৌ আপুনি এটা সমস্যা লৈ আছে। নোৱাৰো দেই, ক্ষমা কৰিব, আপুনি যাওকচোন। চোৱা মোৰ মানুহটো এই যা ইয়াত দাদা শুনি আছে আৰু এই চোৱাচোন কিবা দেখিছা নেকি? তাৰমানে আপোনাৰ মানুহজন এৰা মানে কি জানা, মই এনেই বজাৰ কৰি বৰ বেয়া পাওঁ, কিন্তু নকৰিলেও নহয়। তাতে আকৌ দিলে নহয় এই ৰঙালাওডাল পিন্ধাই, এতিয়া মানে কি হৈছে জানানে, দৰ দোকান এখন বিচাৰি গ'ল, মানে সেই ৰঙালাওটো ৰাখি গ'লে। এতিয়া চোৱাচোন মোৰ মানুহজন বিচাৰি পোৱা নাই, বিচাৰি দিয়াচোন জোকাইছে। দেখিছোঁ ক'ত দেখিলা? এতিয়া ক'ত আছে নাজানো নহয়। সংখ্যক গণৰাজ্য দিৱসৰ আগমুহূৰ্তত আমি মানৱ জাতি বাছৰ স্বাৰ্থত অসম চৰকাৰৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে আমি এইটো ক'বলৈ গৈ আছোঁ যে আমি বাটৰনাট আমাৰ এতিয়া কি কয় এইটো বেহালবাৰী আউটপোষ্টৰ কৰ্মীবৃন্দৰ দ্বাৰা আমি বাটৰনাট প্ৰদৰ্শন কৰিছোঁ। বাটৰনাট প্ৰদৰ্শন কৰি আমি ক'বলৈ বিচাৰিছোঁ যে মানৱ জাতিৰ বাঢ়াৰ স্বাৰ্থত অসম তথা ভাৰতবৰ্ষত যেনেকৈ মৃত্যুৰ হাৰ বাঢ়ি গৈ আছে, ঠিক তেনেকৈ এক্সিডেণ্টৰ হাৰ বাঢ়ি গৈ আছে। সকলোকে আমি এৱাৰনেছ দিব বিচাৰিছোঁ যে গণতন্ত্ৰ দিৱসত যে প্ৰত্যেকজন ব্যক্তিয়ে আমাৰ মটৰ ৰুল এক মানি চলক। ঠিক তেনেকৈ আমি প্ৰতীক চিহ্ন আমি তৈয়াৰ কৰিছোঁ এখন গাড়ীত, তাতো আমি পঞ্চসূত্ৰ ব্যৱহাৰ কৰি প্ৰত্যেকজন কামৰূপ জিলাৰ নাগৰিকক বুজাব বিচাৰিছোঁ যে আপোনালোকে মটৰ ভেহিকুল এক্টটো মানি চলক আৰু এই প্ৰতীক চিহ্নৰ জৰিয়তে আপোনালোকে ৰাইজক বহলাই কথাখিনি অৱগত কৰক। এতিয়া ক'ব লাগিব যে আমি এই বাটৰনাট আৰু আমি প্ৰতীক চিহ্ন আমি এই প্ৰদৰ্শন কৰি আমি কামৰূপ জিলা পৰিবহণ বিষয়াই প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হৈছোঁ। এইটো কথা নহয় যে প্ৰথম দখল কৰাৰ উদ্দেশ্যই আমাৰ নহয়, যে এই এৱাৰনেছটো প্ৰত্যেকজন ব্যক্তিকে কামৰূপ জিলা বা তথা অসমৰ প্ৰত্যেকজন ব্যক্তিৰে ওচৰলৈ যাওক যে আমি মটৰ ভেহিকুল এক সুন্দৰভাৱে মানি চলোঁ।